নমস্কাৰ দা নিউজ প্লাজৰ সমদৰ্শকক প্ৰীতি আৰু শুভেচ্ছা জনাইছোঁ। বৰ্তমান মই উপস্থিত আছোঁ বিহপুৰীয়া ৰাজহ চক্ৰৰ অধীনত এটা ঐতিহাসিক পুখুৰী যিটোৰ নাম কন্দলী পুখুৰী। তাৰ পাৰত মই বৰ্তমান উপস্থিত আছোঁ। বুৰঞ্জী প্ৰসিদ্ধ এই ঐতিহাসিক পুখুৰীটো যিহেতু আহোম ৰজা আহোম স্বৰ্গদেউ গদাধৰ সিংহই এই পুখুৰীটো খন্দাইছিল। বুৰঞ্জী মতে এই পুখুৰীটো খন্দোৱাৰ আগত ইয়াতে কন্দলী নামৰ এজন ব্ৰাহ্মণ ইয়াত বসবাস কৰিছিল আৰু যেতিয়া গদাপাণি আহোম স্বৰ্গদেউ হোৱাৰ আগে আগে যেতিয়া তেওঁ গদাপাণি কোঁৱৰ হৈ আছিল তেতিয়াই ইয়াত পলাই আছিলহি। তাৰপিছতে যেতিয়া এওঁ স্বৰ্গদেউ গদাধৰ সিংহ নাম লৈ যেতিয়া আহোমৰ ৰাজপাটত উঠিছিল তেতিয়া এই কন্দলী দেৱে গৈ তেখেতক জনাইছিল যে এটা পুখুৰী খন্দাব লাগে। সেইমতে বুৰঞ্জী মতে যে গদাধৰ সিংহই এই ঐতিহাসিক কন্দলী পুখুৰীটো তেতিয়াই খন্দাইছিল। গতিকে পৰিতাপৰ বিষয় যিহেতু প্ৰায় 600 বছৰীয়া এই ঐতিহাসিক পুখুৰীটো আজিও যি অৱস্থাত আছে মই মোৰ সতীৰ্থক দেখুৱাবৰ মই অনুৰোধ জনাইছোঁ। এয়াই হ'ল ঐতিহাসিক কন্দলী পুখুৰী। এই কন্দলী পুখুৰীত আমি ইতিমধ্যে জানিবলৈ পাইছোঁ ইয়াতে সৰ্বমুঠ 16 পোৰা মাটি আছে। ইয়াতে যিটো পানী আছে ভিতৰ ভাগত ইয়াতে 12 পোৰা মাটিত পানী আছে আৰু 4টা পাৰত এপোৰা এপোৰা কৰি 4টা পাৰ আছে। সৰ্বমুঠ 16 পোৰা এটা বৃহৎ পুখুৰী। যেনেকৈ শিৱসাগৰ জয়সাগৰ ইয়াতে এই কন্দলী পুখুৰীটো তদ্ৰুপ। গতিকে আজিকো প্ৰতি যে চৰকাৰৰ হয়তো দৃষ্টি আকৰ্ষণ হোৱা নাই আমি দা নিউজ প্লাজৰ সমদৰ্শকক দেখুৱাইছোঁ আৰু এই আপাহতে আমি চৰকাৰকো আহ্বান জনাইছোঁ। এই কন্দলী পুখুৰীৰ পাৰতে আছে শ্ৰী শ্ৰী যদুমণি দেৱৰ অৰ্থাৎ বাপথান। মই মোৰ সতীৰ্থক ইতিমধ্যে এয়া দেখুৱাবৰ বাবে আহ্বান জনাইছোঁ। এয়া তোৰণ শ্ৰী শ্ৰী যদুমণি দেৱৰ অৰ্থাৎ বাপথান আৰু ইয়াতে আজি ভক্তসকলৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। সেয়েহে মই এই কন্দলী পুখুৰীৰ লগতে এই ঐতিহাসিক বাপথানৰ সন্দৰ্ভত কিছু তথ্য আমাৰ দা নিউজ প্লাজৰ সমদৰ্শকক জনাবৰ বাবে চেষ্টা কৰিম। ইতিমধ্যে আমি দা নিউজ প্লাজৰ সমদৰ্শকক আমি এটা কথা কৈ আহিছোঁ যে এই ঐতিহাসিক কন্দলী পুখুৰীৰ পাৰতে শ্ৰী শ্ৰী বাপথান আছে। ইয়াতে আজি ভক্তসকলৰ ইয়াত সমাগম হৈছে। আমি তেখেতসকলৰ পৰা কিছু এই কন্দলী পুখুৰী আৰু ঐতিহাসিক এই বাপথানৰ সন্দৰ্ভত দা নিউজ প্লাজৰ সমদৰ্শকক জনাবৰ চেষ্টা কৰিছোঁ। এই ঐতিহাসিক যি কন্দলী পুখুৰী আৰু তাৰ কাষতে অৱস্থিত বাপথান, গতিকে কি ক'ব আমাৰ দা নিউজ প্লাজৰ সমদৰ্শকক আপোনাৰ যোগেদি কিছু তথ্য আমি জনাবৰ চেষ্টা কৰিছোঁ। আহোম ৰাজত্বত গদাধৰ সিংহৰ যেতিয়া পলাই থাকিবলগীয়া হৈছিল সেই সময়ত ইয়াত এই পুখুৰীৰ পাৰতে এজন বামুণৰ পৰিয়াল বাস কৰিছিল। সেই বামুণৰ পৰিয়ালৰ ঘৰতে তেওঁ পলাই আছিল আৰু তেওঁ ৰাতি হ'লে বামুণৰ ঘৰত থাকে, দিনৰ ভাগত তেওঁ আকৌ কেনিবা গুচি যায়। সেইদৰে তেওঁ বহুদিন থকাৰ পিছত যেতিয়া তেওঁ ৰাজ্য ঘূৰাই লোৱাৰ পিছত তেওঁ বামুণক প্ৰতিশ্ৰুতি দিছিলে যে মই তোমাৰ ঘৰত আশ্ৰয় লৈ আছোঁ, এতিয়া তোমাৰ মই কিবা এটা উপকাৰ কৰিম। বামুণে কৈছিল যে মোক এটা পুখুৰী বনাই দিব, যিটো পুখুৰী মানে আহোম ৰজা দিনৰ বনোৱা বুলি স্বীকৃতি পায়। তেনেকৈ তেওঁ ৰজা হোৱাৰ পিছত এই পুখুৰীটো খন্দালে আৰু লগতে তেওঁৰ ঘৈণীয়েকৰ নামত বামুণৰ ঘৈণীয়েকৰ নামত ঘৈণী পুখুৰী খন্দালে আৰু জীয়েক এজনী আছিলে তেওঁ জীয়েকৰ নামত এটা পুখুৰী খন্দালে, সেইটো বেটী পুখুৰী নামে জনাজাত। থুলমূলকৈ মই ইমানখিনি ধন্যবাদ। আমাক এইখিনি তথ্য ইতিমধ্যে আপুনি জনাইছে। আমি ইতিমধ্যে আমাৰ দা নিউজ প্লাজৰ সমদৰ্শকক এইখিনি তথ্য আমি অৱগত কৰিছোঁ। আমি অন্য এগৰাকী ব্যক্তিৰ কাষ চাপিম। যিহেতু এইটো এটা ঐতিহাসিক পুখুৰী, আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ দিনতে এই পুখুৰীটো খন্দোৱা হৈছিল। আজি প্ৰায় 600 বছৰ হৈ গ'ল। যেনেদৰে শিৱসাগৰ জয়সাগৰ আজি বুৰঞ্জী প্ৰসিদ্ধ সকলোৱে জানে, কিন্তু আমাৰ এই ঐতিহাসিক কন্দলী পুখুৰীৰ কথা কিন্তু কোনেও নাজানে। গতিকে আপুনি কি আহ্বান জনাব? কৃষ্ণ, এই কন্দলী পুখুৰী ইয়াত 16 বিঘা পাৰ আৰু হেৰি মানে পানীসহ 16 বিঘা মাটিৰ পুখুৰী, 16 পোৰাৰ পুখুৰী আৰু গদাধৰ সিংহৰ দিনতে এই পুখুৰীভাগ খন্দাইছে বুলি আমাৰ ইতিহাসৰ পৰা জানিব পাৰিছোঁ।
এই পুখুৰী ভাগ বহুত মানে আগত এটা ঐতিহ্য এটা বস্তু আছিলে কি নাও এখন আছিলে ইয়াত সেই নাওখনত ইয়াত যদি তামোল পাণ দি সেৱা কৰা যায় সেই স্থানত তেতিয়াহ'লে আপোনাৰ সমাজ কৰিবলৈ যিখিনি সামগ্ৰী সেই সামগ্ৰীখিনি ওলাই পৰে আৰু পিছদিনা ব্যৱহাৰ কৰি চাফ চাফাই কৰি ইয়াতে দিয়ে গুচি যায় এইটো এটা আলৌকিক শক্তি আৰু এই পুখুৰী পাৰতে এখন সেই নাওখন এটা সময়ত ডিক্ৰং নদীয়ে এই পুখুৰীৰ পৰা পূব উত্তৰ দিশত এটা ঘাট কৰি মানে উলিয়াই লৈ গ'ল গতিকে সেই চিনটো এতিয়াও আছে নাওজান বুলি গতিকে এই পুখুৰী পাৰত সেই যিগৰাকী ব্ৰাহ্মণে বসবাস কৰিছিলে তেওঁ গদাধৰ সিংহই তেওঁৰ পলাই ফুৰোঁতে আশ্ৰয় লৈছিলে ইয়াত আশ্ৰয় লওঁতে তেওঁ কিছুদিন থকাৰ পিছত তেওঁ যেতিয়া যাবলৈ হ'ল তেতিয়া এটা ম'হৰ গেৰা পোৱালি এটা তেওঁ মানে ভক্ষণ কৰিলে গদাধৰ সিংহই আৰু শিং দুটা দিলে শিং দুটা কন্দলী ব্ৰাহ্মণক দিলে বোলে এইকেইটা মই যেতিয়া ৰজা হ'ম তুমি মোক এই শিংকেইটা মোৰ ৰাজসভাত দেখুৱাবাগৈ তেতিয়া মোৰ চব কথা মনত পৰিব ঠিক সেই হিচাপে গদাধৰ সিংহ ৰজা হোৱাৰ লগে লগে এই কন্দলী ব্ৰাহ্মণে গম পাই তেওঁ গৈ সেই শিংকেইটা লৈ ৰজাঘৰলৈ গ'ল কিন্তু পহৰীয়াই যাবলৈ নিদিয়ে তেতিয়া পহৰীয়াই ৰজাক ক'লেগৈ যে ম'হৰ শিং দুটালৈ এজন ব্ৰাহ্মণ আহিছে কি কৰোঁ তেওঁক মতাই নিয়াৰ পিছত তেওঁৰ লগত সৌহাৰ্দ্যপূৰ্ণ আলোচনা হ'ল আৰু তেওঁক সৈন্যসংঘ লৈ আহি এই পুখুৰীটো 16 পুৰা পুখুৰীটো খন্দাই থৈ গ'ল কন্দলী ব্ৰাহ্মণ নামে এই কন্দলী পুখুৰী হ'ল পৰৱৰ্তী পৰ্যায়ত এই পুখুৰী পাৰতে আমাৰ মাইমাৰা আমাৰ গোপাল আতাৰ শিষ্য যদুমণি দেৱে ইয়াতে বাহাৰ কৰি আছিলে আৰু অনিৰুদ্ধদেৱৰ থান ইয়াৰ পৰা 2.5 কিলোমিটাৰ আগত নাহৰাতিত গতিকে এই নাহৰাতি আৰু এই কন্দলী পুখুৰীৰ দূৰত্ব বিশেষ নহয় সেয়ে দুইজন প্ৰিয় বন্ধু আছিলে প্ৰিয় বন্ধু থকাৰ কাৰণেই অনিৰুদ্ধ গুৰুজনা 1626 যেতিয়া তিৰুভাৱ হয় তাতেই সমাধিস্থ কৰিলে সংস্কাৰ কৰি নাহৰতিতেই কিন্তু এই যদুমণিদেৱ পলমকৈ মৃত্যু হৈছে কিন্তু ইয়াত খৰিয়ে গ্ৰহণ কৰা নাছিলে দাহ কৰা নাছিলে পৰৱৰ্তীতে গাঁওবুঢ়া সপোনত দেখালে যে অনিৰুদ্ধ গুৰুৰ ভৰি পাথৰত যেতিয়া তেওঁ খৰি দিব তেতিয়াহে বা আঙুলিটো কাটি নিও যদি তাত দিয়ে তেতিয়াহে হ'ব সেই তেনেধৰণে আমি আমাৰ অকহী পুৰুষৰ পৰা জানিব পাৰিছোঁ তাত যেতিয়া খৰি দিছে আঙুলিটো কাটি নি ইয়াত এই শটো নিজে নিজে দাহ হৈ গৈছে যেহেতু ইতিমধ্যে কন্দলী পুখুৰী বা বাপথানৰ সন্দৰ্ভত আমি যিখিনি কথা জানিবলৈ পাইছোঁ আমি দা নিউজ প্লাছৰ সমুদৰ্শকক ইতিমধ্যে আমি জনাইছোঁ কিন্তু কথা হ'ল যে আজি তাৰিখলৈকে এই পুখুৰীটো যেনেকুৱা অৱস্থা হ'ব লাগিছিল বা পৰ্যটন থলীলৈ যেনেকৈ প্ৰসাৰ ঘটিব লাগিছিল আজিলৈকে হোৱা নাই সেই সন্দৰ্ভত আপুনি কি আহ্বান জনাব ইয়াত কথা হ'ল এটা ছ'চাইটিয়ে পুখুৰীটো লৈছে এইটো একচুৱেলি চৰকাৰী পুখুৰী ইয়াত পাৰবিলাকতো বেদখল হৈছে থানৰ কাৰণে অকণমান মাটি আছে মাত্ৰ গতিকে এই পুখুৰীটো যদি চৰকাৰে হাতত লৈ ইয়াক পৰ্যটকৰ কাৰণে যদি ইয়াত কিছু চৰকাৰী প্ৰক্ৰিয়াৰে যদি ঘৰ দুৱাৰ বনাই ইয়াক কৰে তেতিয়াহ'লে এই পুখুৰীজনৰ নাম বহুত উজ্জ্বল হ'ব আৰু পৰ্যটকস্থলী হিচাপে হোৱাটো অতি মানে ভাল লক্ষণ আছে সেয়েহে মই চৰকাৰলৈ এটা অনুৰোধ জনাম যে কন্দলী পুখুৰী 16 পুৰা মাটিৰ যিটো পুখুৰী এই পুখুৰীটো পৰ্যটকৰ আকৰ্ষণস্থলী কৰিবৰ কাৰণে আমাৰ পৰ্যটক বিভাগে যাতে ইয়াৰ এটা ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে মই চৰকাৰক অনুৰোধ জনালোঁ ধন্যবাদ থাকিল ইতিমধ্যে এই ঐতিহাসিক যি কন্দলী পুখুৰী আমি তাৰ ইতিহাস দা নিউজ প্লাছৰ সমুদৰ্শকক আমি অৱগত কৰিছোঁ আৰু লগতে আমি চৰকাৰকো আহ্বান জনাম যে এনেকুৱা ধৰণৰ বুৰঞ্জী প্ৰসিদ্ধ এই পুখুৰীবিলাক যাতে পৰ্যটনথলীলৈ পৰ্যটন যিটো বিভাগ আছে তেখেতসকলে যাতে এইটো পৰ্যটনথলীলৈ প্ৰসাৰ ঘটায় আৰু যাতায়াতী ব্যৱস্থাটো যাতে উন্নত মানদণ্ডৰ কৰে সমূহ ভক্তপ্ৰাণ ৰাইজ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত